2019 তেওঁলোকে কেবিনেটৰ সিদ্ধান্ত ল'লে যে বিটিচিত বড়ো ভাষাটো চৰকাৰী ভাষা হ'ব আৰু অসমীয়া ভাষাটো সহযোগী ভাষা হ'ব। যোৱাকালি আপোনালোকে দেখিছে কিমান গণ্ডগোল হৈছে গড়েশ্বৰত, যে য'ত এখন চাইনবোৰ্ড মাত্ৰ বড়ো ভাষা ইংৰাজীত লেখা আছে, আৰু অথচ অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে যে বিটিচিত অসমীয়া ভাষাটো চাইনবোৰ্ডত লিখাটো বাধ্যতামূলক। মই ভাবোঁ যে বিহাৰৰ ৰাইজক বা বেলেগৰ ৰাইজক তেওঁলোকে ভেলকিবাজি চৌবাজি বা বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি তেওঁলোকে ক্ষমতা ল'ব পাৰে, কিন্তু বিটিচি ভাষিক ইমান সহজ নহয়। আজি বিজেপি তাত ইলেকশ্যন খেলিছে, মই কৈছোঁ তেওঁলোকে এটা চিট হয়তো জিকাৰ অংক নাই, কিন্তু তেওঁলোকে তাত হয়তো বিজেপি যদি কিছু ভোট লৈ যায়, আমাৰ নম্বৰৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে হয়তো অলপ মাইনাছ হ'ব, আৰু তেতিয়া চবতকৈ বেষ্ট সুবিধা হ'ব ইউপিপিএলৰ। আৰু সেইকাৰণে তেওঁলোকে ইনডাইৰেক্টলি কৈছে যে তেওঁলোকৰ যে ইউপিপিএলৰ বুজাবুজি আছিল ইনডাইৰেক্টলি কথাই সেইটো আৰু অপেন চিক্ৰেট হৈ আছে, সেইটো চিক্ৰেট হৈ থকা নাই। কিন্তু এইটোও ঠিক, তাৰমানে এইটো নহয় যে তেওঁলোকৰ বিজেপিৰ বুজাবুজি নাই। আজি হয় যে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিজেপিত যে যাব এইটো কথা তেওঁ নিজে ফাইনেল কৰিলে বা তেওঁ নিজে ঘোষণা কৰিলে। আমি আগতেই কৈছিলোঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যিদিনাই তেওঁ ৰাজ্যসভা কেণ্ডিডেট হৈছিলে সেইদিনাই কৈছিলোঁ যে বিজেপিৰ পৰা আচলতে তেওঁ কেণ্ডিডেট পক্ষে কৈছে বিবি হ'ব পৰা নহয়, কাৰণ এই লাষ্ট ছেশ্যনত বিজেপিয়ে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণত হয়তো বিশ্বজিৎক তেওঁলোকে MP বনাইছিলে, কাৰণ বিশ্বজিৎ BPFতকে বিজেপিৰ প্ৰতি লয়েল আছিল, এই কথাটো আমি জানিছিলোঁ। সেইকাৰণে তেখেতক আমি নতুন ইনিংছৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। জনাই আমি ক'বৰ কাৰণে বাধ্য হৈছোঁ যে বিজেপি যিমানে যি কৌশল নকৰক কেলে বিটিচিত থকা নম্বৰ ৰাজ্যৰ যিখিনি অধিকাৰ যিখিনি মৰ্যাদাৰ প্ৰশ্ন তাত তেওঁলোকে একো কৰিব নোৱাৰে। আৰু মই তথাপিও কৈছোঁ যে আমাৰ ৰাজ্যক যিখিনি আহ্বান জনাইছোঁ, আৰু আজি আমাৰ কাৰণে দুৰ্ভাগ্য যে আচলতে আজি আমি ভাওনা কৰি থাকিব লাগিছিল, আজি অপৰ শিক্ষা সমিতিৰ প্ৰতিষ্ঠা দিৱস আছিল, কিন্তু দুৰ্ভাগ্য যে আজি আমি ইয়াত থাকিব লগা হ'ল হেয়াৰিং কাৰণে। কাৰণ আজি যদি আমি হেয়াৰিং নাথাকিলেহেঁতেন, ইয়াৰ আগতে তেনেকুৱা এটা পৰিস্থিতি আহিছিল, হয়তো আমাৰ STটো মানে ST ষ্টেটাছটো কাটাৰ কাৰণে শেষ কৰাৰ কাৰণে বহুত ধৰণৰ প্ৰচেষ্টা চলি আছিলে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে আমাৰ ৰাইজক ক'ব বিচাৰিছোঁ যে নৱসেনাৰ এগেইনষ্টে ব্যক্তিগতভাৱে ৰাজহুৱাভাৱে সামাজিকভাৱে যিমানে চেষ্টা নকৰক কেলে তেওঁলোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু আজি আমাৰ বহু মিডিয়া বন্ধু কোকৰাঝাৰ ঘূৰিছে, সৰজমিন তদন্ত কৰিছে, তেওঁলোকক মই কিছু অন্তৰ্দৃষ্টিৰে চাব কৈছোঁ, কাৰণ আমি চৌবাজি ভেলকিবাজি নাই, সেই ধৰণৰ কৰিব পৰা আমাৰ সামৰ্থ্য নাই। কাৰণ আজি যিমানবিলাক সভা হৈছে 50, 30, 20 লাখত হৈছে। আজি আজি গড়েশ্বৰী বিভিন্ন খেতি এখন হৈ গৈ আছে তামোলপুৰত। আমাৰ যিটো এছেছমেণ্ট বা আমাৰ কৰ্মীবিলাক কোৱা মতে তেওঁলোকৰ অকল গাড়ী বাজেটে 10 লাখ টকা মানুহখিনি অনাৰ কাৰণে, বাকী মানুহখিনিক হাজিৰা দিয়া খোৱা লোৱা দিয়া এইটো বেলেগ কথা। আৰু মই একাৰণে আত্মবিশ্বাসী যে যোৱা দুবাৰ এই বিষম পৰিস্থিতিৰ মাজত নৱসেনাক কিন্তু ৰাইজে MP বনাইছে। আমাৰ 2-4জন লোকে কেতিয়াবা কেতিয়াবা ৰাইজৰ প্ৰতি অলপ সন্দেহ কৰে, ডাউট কৰে, কিন্তু মোৰ মুঠে সন্দেহ নাই। আমি কৈছোঁ যে আমি 30+ আমি চিট লৈ জিকিম, আৰু যদি কম হয় খুব বেছি 28খন হ'ব, তাতকৈ বেছি কম নহয়। আৰু হয় আমাৰ 2-4জন ব্যক্তিক কেণ্ডিডেটক বা আমাৰ লিডাৰক বিভিন্ন পক্ষবিলাকে বিভিন্ন ধৰণে প্ৰলোভন বা বিভিন্ন কাৰ্ড কৌশল কৰি তেওঁলোকক নিয়াৰ কাৰণে ধান্দা কৰি আছে বা প্ৰলোভিত কৰাৰ কাৰণে ধান্দা কৰি আছে। এই ক্ষেত্ৰত আমাৰ ক্লিয়াৰ কথা যে যিদিনালৈকে নৱসেনা নিজৰ জেগাত ঠিক থাকিব সিদিনালৈকে সাধাৰণ টিপটায়াৰ ভুলিলেও একো নহয়। আমাৰ ৰাইজৰ প্ৰতি দৃঢ় আৰু অগাধ বিশ্বাস আছে, আৰু ৰাইজৰ আমাৰ প্ৰতি দৃঢ় অগাধ বিশ্বাস আছে। আৰু আমি আজি ৱেল অৰ্গেনাইজ বুলি ক'লেও ভুল নহয়, কাৰণ বিগত 2টা নিৰ্বাচনত আমাৰ তেনেকুৱা অৰ্গেনাইজ নাছিলে। আজি আমাৰ যথেষ্ট অৰ্গেনাইজ বহু কৰ্মী ডেকা বন্ধু বা অভিজ্ঞ মানুহ ওলাইছে। মই ভাবোঁ যে আমি এইবাৰ ইলেকশ্যন একেলগে জিকিব পাৰিম।